জুবিন গাৰ্গক লৈ এবাৰ ভয়ংকৰ তথ্য ফাদিল হৈ পৰিছে আন এক ভয়ংকৰ তথ্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে জুবিন গাৰ্গক লৈ যে জুবিন গাৰ্গ আজি দিনৰ ভাগত মৃত্যু হোৱা নাই জুবিন গাৰ্গৰ মৃত্যু হৈছে নিশা 1:45 এই কথা আমাৰ নহয় এই কথা সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে যেহেতু জুবিন গাৰ্গৰ মৃত্যুক লৈ ইটোৰ পিছত সিটো ঘটনা পোহৰলৈ আহিছে কোনোৱে যদি কৈছে স্কুবা ড্ৰাইভিং কৰি মৃত্যু হৈছে কোনোৱে কৈছে পেৰাগ্লাইডিং কৰিছিলে কোনোৱে কৈছে হাৰ্ট টেক আহিছে মুঠৰ ওপৰত জুবিন গাৰ্গৰ মৃত্যুক লৈ ইটোৰ পিছত সিটো খবৰ আহি আছে কিন্তু কোন হসা কোন মিছা কিয়নো এই মুহূৰ্তত আমি কেইটামান স্ক্ৰীনশ্বট দেখাব চেষ্টা কৰিম প্ৰত্যেকগৰাকী দৰ্শকৰ বাবে আমি আগবঢ়াম তাৰ পূৰ্বে কৈ লৈছোঁ জুবিন গাৰ্গৰ মৃত্যুক লৈ আহি পৰিছে আন এক ভয়ংকৰ তথ্য এবাৰ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে দুটাকৈ ক্লিপ যিকেইটা ক্লিপত যেটা পোষ্টত লিখা আছে যে জুবিন গাৰ্গে যোৱাকালি অৰ্থাৎ গল্ডিয়ে লিখিছে গল্ডি গলগৈ 2 বজাৰ সময়ত অৰ্থাৎ 1:45 গল্ডি গলগৈ বুলি উল্লেখ কৰা হৈছে লগতে কৈছে ডিক্লেয়াৰ হৈছে সিংগাপুৰ হস্পিটেলত নিশাৰ ভাগতে কিন্তু আজি নিউজ ওলাইছে যে কিয় গল্ডি কালিয়ে গলগৈ বুলি কৈছে আমি বাৰে বাৰে কৈছো প্ৰত্যেক দৰ্শকক যেটো জুবিন গাৰ্গে স্কুবা ড্ৰাইভিং কৰি মৃত্যু হ'বলৈ ওলাইছে কোনোৱে কৈছে পেৰাগ্লাইডিং কৰি ওলাইছে সকলোবোৰ এতিয়া মিছা বুলি এক প্ৰকাৰ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে মিছা তথ্য কোনে দি আছে ইমান সময় তাকে লৈ এতিয়া ভাইৰেল হৈ পৰিছে জুবিন গাৰ্গক যোৱা ৰাতি 1:45 সিংগাপুৰৰ চিকিৎসকে মৃত ঘোষণা কৰিছিল বুলি কৈছে লগৰ বন্ধু মেনেজাৰ সম্বন্ধীয় ভাইকৰ সৈতে সাঁতুৰিবলৈ গৈছিল বুলি ওলাইছে জুবিন গাৰ্গৰ কথা এতিয়া মুঠৰ ওপৰত মিছা তথ্য দিয়া ঘটনা কি হ'ব পাৰে তাকে লৈ এতিয়া চিন্তাত পৰিছে সমগ্ৰ অসমবাসী এই মুহূৰ্তত প্ৰত্যেকগৰাকী দৰ্শকক ক'ব লাগিব নৰ্থ ইষ্ট ফেষ্টিভেলৰ যিগৰাকী শ্যাম কানু মহন্তলৈ ৰাজ্যবাসীৰ প্ৰশ্ন আছে আৰু লগতে ক'ব লাগিব যে শ্যাম কানু মহন্তক লৈ দোষাৰোপ কৰিছে সংগীত শিল্পী অজয় ফুকনৰ লগতে সম্পূৰ্ণ সংগীত শিল্পীসকল দোষাৰোপ কৰিছে জুবিন গাৰ্গক সিংগাপুৰলৈ নি ভালকৈ কিয় ৰাখিব পৰা নাছিল শ্যাম কানু মহন্ত এতিয়া জুবিন গাৰ্গৰ মৃত্যুক লৈ তদন্ত দাবী কৰি ওলাই আহিছে অসমৰ জনতা আমি লৈ আহিছোঁ সবিশেষ খবৰ প্ৰত্যেকগৰাকী দৰ্শকৰ বাবে এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ জুবিন গাৰ্গৰ মৃত্যুক লৈ আহি পৰিছে আন এক ভয়ংকৰ তথ্য প্ৰথমে আমি দেখাব বিচাৰিছোঁ সমগ্ৰ দৰ্শকৰ বাবে এই মুহূৰ্তৰ ভাইৰেল হৈ পৰা দুটাকৈ পোষ্ট আৰু ইতিমধ্যে এই পোষ্টকেইটা আমি ফুল স্ক্ৰীনৰ মাধ্যমে দেখাব চেষ্টা কৰিছোঁ য'ত উল্লেখ আছে জুবিন গাৰ্গৰ মৃত্যুক লৈ এয়া ভেকু ভাওনা নেকি বা জুবিন গাৰ্গৰ মৃত্যুৰ আঁৰৰ ৰহস্য কি এতিয়া সম্পূৰ্ণ প্ৰশ্ন উত্থাপিত হৈছে এইকাৰণে যেহেতু আমালৈ খবৰ আহি আছে যে জুবিন গাৰ্গে স্কুবা ড্ৰাইভিং কৰি মৃত্যুমুখত পৰিছে জুবিন গাৰ্গে পেৰাগ্লাইডিং কৰিছে জুবিন গাৰ্গে সাঁতুৰিবলৈ গৈছিলে সাঁতুৰিব যাওঁতে তেওঁ হৃদৰোগত আক্ৰান্ত হৈ মৰিছে ঢুকাইছে মুঠৰ ওপৰত জুবিন গাৰ্গৰ মৃত্যুক লৈ বিভিন্ন সময়ত বিভিন্ন খবৰ আহি আছে কিন্তু বৰ্তমান সময়ত সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে আন এক তথ্য য'ত এগৰাকী ব্যক্তিয়ে লিখিছে ব্যক্তিগৰাকীৰ নাম যদি আমি উল্লেখ কৰিব বিচাৰোঁ সাভিং কুমাৰ দাস বুলি এগৰাকী ব্যক্তিয়ে ফেচবুকত পোষ্ট কৰিছে যে কোনো স্কুবা ড্ৰাইভিং বা কোনো সাঁতুৰিব গৈছিল এইবোৰ মিছা কথা যোৱাকালিয়ে গলগৈ বুলি কৈছে 18 ছেপ্টেম্বৰতে গল্ডি যোৱা বুলি কৈছে ব্যক্তিগৰাকীয়ে ডিক্লেয়াৰ হৈছে সিংগাপুৰ হস্পিটেলত কিন্তু আজি নিউজ ওলাইছে যে কিয় মোৰ গল্ডি কালিয়ে গলগৈ বুলি উল্লেখ কৰিছে ব্যক্তিগৰাকীয়ে এতিয়া হসা কি মিছা কি তাৰ বাবে এতিয়া সম্পূৰ্ণভাৱে ৰহস্যৰ আৱৰ্তত হৈ পৰিছে তাৰ লগতে আন এক পোষ্ট দেখাব চেষ্টা কৰিছোঁ এগৰাকী ব্যক্তি লিখিছে যে তাৰ মানে স্কুবা ড্ৰাইভিং পেৰাগ্লাইডিং এইবোৰ সকলো মিছা তথ্য কোনে দি আছিল অত সময় জুবিন গাৰ্গক যোৱা ৰাতি 1:45 সিংগাপুৰৰ চিকিৎসকে মৃত ঘোষণা কৰিছিলে লগৰ বন্ধু মেনেজাৰ সম্বন্ধীয় ভাইকৰ সৈতে সাঁতুৰিবলৈ হৈ গৈছিল জুবিন মিছা তথ্য দিয়া আঁৰৰ ঘটনা কি আচলতে যিহেতু এতিয়া সামাজিক মাধ্যমত এইকেইটা পোষ্ট খুবেই ভাইৰেল হৈ পৰিছে তাৰ বাবে এতিয়া সকলোৱে চিন্তাত পৰিছে যে হাৰ্টথ্ৰব সকলোৰে নয়নৰ মণিকা জুবিন দাক হেৰুৱাবলগীয়া হৈছে আৰু এই মুহূৰ্তত যিগৰাকী শ্যাম কানু মহন্তক লৈ এতিয়া সকলোৱে দাবী উত্থাপন কৰিছে শ্যাম কানু মহন্ত ফেষ্টিভেল মহন্ত বুলি অভিহিত কৰিছে সেই ফেষ্টিভেল মহন্তক অসমলৈ আহিবলৈ মানা কৰিছে অসমৰ ৰাইজে এই মুহূৰ্তত আমি দৰ্শকসকলক দেখাই আছোঁ জুবিন গাৰ্গৰ বাসগৃহৰ পৰা সেই বিশেষ দৃশ্য যুৱচাম ওলাই আহিছে জুবিন গাৰ্গৰ অনুৰাগী ওলাই আহিছে জুবিন গাৰ্গৰ অনুৰাগীয়ে শোকত ভাগি পৰিছে সকলো ওলাই আহি মাথো কৈছে যে আমাক বিচাৰ লাগে জুবিন গাৰ্গৰ মৃত্যু হৈছিলে হত্যা কৰা হৈছে এয়া আমাক বিচাৰ লাগে জুবিন গাৰ্গ কোনো এলাপচা মানুহ নহয় জুবিন গাৰ্গ সকলোৰে বাবে নক্ষত্ৰ অসমৰ সম্পদক এইদৰে হেৰুৱাটো সহজভাৱে কোনেও ল'ব পৰা নাই আৰু জুবিন গাৰ্গ পূৰ্বৰ পৰাই অসুস্থ হৈ আছিল জুবিনৰ পত্নীয়ে বাৰে বাৰে কৈছিলে যে স্বামী তেওঁৰ অসুস্থ হৈ আছে ডক্টৰে চিকিৎসকে মনা
কৰাৰ পিছতো জুবিন গাৰ্গক কিয় লৈ গৈছিল শ্যাম কানু মহন্তই ফেষ্টিভেল সেই বিশেষ ফেষ্টিভেলটোলে যাৰ বাবে এতিয়া অসমবাসীয়ে যুৱচামে প্ৰশ্ন উত্থাপন কৰিছে শ্যাম কানু মহন্তলৈ আৰু এই মুহূৰ্তত আমি দেখাই আছো সমগ্ৰ দৃশ্য কিমান আসলতে অতি দুখ লগা মৰ্মাহিত সময় বুলি ক'ব লাগিব এটা সকলোৱে কৈছে যে কাৰ লোভ লালসাৰ বাবে আমি হেৰুৱালো আমাৰ প্ৰিয় জুবিন গাৰ্গক গোটেই ঘটনাটো সমহিত তদন্ত হ'ব লাগে অসমৰ মানুহে জানিব লাগিব কি পৰিস্থিতিত আমি জুবিন গাৰ্গক হেৰুৱালো নিজৰ ব্যৱসায় চলোৱাৰ কাৰণে মানুহজনক আমাৰ পৰা আঁতৰাই নিয়া মানুহবোৰে সকলো কথাৰ উত্তৰ দিব লাগিব বুলি কৈছে এই মুহূৰ্তত প্ৰত্যেকগৰাকী দৰ্শকক কম শ্যাম কানু মহন্তই যিহেতু নৰ্থ ইষ্ট ফেষ্টিভেল উদযাপন কৰিবলৈ সম্পূৰ্ণ জুবিনৰ দায়িত্ব লৈ গৈছিলে শ্যাম কানু মহন্ত কিন্তু শ্যাম কানু মহন্তক এতিয়া অসমৰ ৰাইজে প্ৰশ্ন কৰিছে সকলোৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ কাটৰ আহ্বান জনাইছে যে তদন্ত হ'ব লাগে শ্যাম কানু মহন্ত ইয়াৰ বাবে জগৰীয়া বুলি সকলোৱে ক'ব বিচাৰিছে লগতে এই মুহূৰ্তত প্ৰত্যেকগৰাকী দৰ্শকক ক'ব লাগিব যে নৰ্থ ইষ্ট ফেষ্টিভেলৰ শ্যাম কানু মহন্তক এতিয়া ৰাজ্যবাসীৰ প্ৰশ্ন সেয়া কোনো এজন দুজন ব্যক্তি নহয় সমগ্ৰ ৰাজ্যবাসীয়ে প্ৰশ্ন কৰিছে শ্যাম কানু মহন্তই কি কৰিলে এয়া শ্যাম কানু মহন্তক দোষাৰোপ কৰিছে অজয় ফুকনে জুবিন গাৰ্গক ছিংগাপুৰলৈ নি ভালকৈ কিয় ৰাখিব পৰা নাছিল শ্যাম কানু মহন্তই জুবিন গাৰ্গৰ ঘটনাৰ তদন্ত দাবী কৰি ওলাই আহিছে জনতা আমি সমগ্ৰ দৃশ্য দেখাই আছো কিদৰে হাৰ্টথ্ৰব জুবিন গাৰ্গক আজি হেৰুৱাৰ বেদনাত ওলাই আহিছে তেওঁৰ অনুপস্থিতি এক ছেকেণ্ডো কল্পনা কৰিব নোৱাৰা মুহূৰ্ত বুলি ক'ব লাগিব তেওঁ ঘূৰাই দিয়ক ভগৱান সকলোৱে প্ৰাৰ্থনা কৰিছে জুবিন গাৰ্গৰ কাহিনী পৰাস্থিত বাসগৃহৰ বাহিৰত কান্দি কান্দি হাহাকাৰ অৱস্থা অনুৰাগীৰ যিহেতু এইগৰাকী জুবিন গাৰ্গে 2019 বৰ্ষতে এটা বিশেষ প্ৰগ্ৰেমত বিশেষ অনুষ্ঠান যোগে কৈছিলে যে মই নোহোৱা হ'লে সকলোৱে কেৱল গাব মায়াবিনী ৰাতিৰ বুকুত আৰু সেই কথা ৰাখিয়ে আজি হাজাৰ হাজাৰ অনুৰাগী ওলাই আহি জুবিন গাৰ্গৰ বাসগৃহৰ বাহিৰত কান্দি কান্দি গালে মায়াবিনী ৰাতিৰ বুকুত এই গীতটি গালে হাজাৰ হাজাৰ ৰাইজৰ ক্ষোভ শ্যাম কানু মহন্তৰ বিৰুদ্ধে জুবিন গাৰ্গৰ গৃহত উত্তপ্ত পৰিস্থিতি আমি পুনৰবাৰ কৈছো প্ৰত্যেকগৰাকী দৰ্শকক জুবিন গাৰ্গৰ এয়া হত্যা নে মৃত্যু নে আন কিবা ৰহস্যৰ বতৰত সোমাই পৰিছে কিয়নো শিল্পী জুবিন গাৰ্গ যোৱাকালিয়ে মৃত্যু হোৱা বুলি একাংশই সামাজিক মাধ্যমত লিখি আছে কিমান দূৰ সত্য আমি জ্ঞাত নহয় কিন্তু সামাজিক মাধ্যমত বাৰে বাৰে চৰ্চা লাভ কৰি আছে এই ধৰণৰ প্ৰসংগই আনফালে কিছুমান খবৰ আহিছে যে স্কুবা ড্ৰাইভিং কৰি জুবিন গাৰ্গৰ মৃত্যু হৈছে তাৰ মাজতে কোনোবাই কৈছে পেৰাগ্লাইডিং কৰি মৃত্যু হৈছে তাৰ মাজতে কোনোবাই কৈছে জুবিন গাৰ্গে সাঁতুৰিব যাওঁতে হাৰ্ট এটেক আহি মৃত্যু হৈছে এতিয়া সঁচা কি মিছা কি তথ্যৰ প্ৰমাণ সহকাৰে লাগে অসমবাসী ৰাইজক আমি সংবাদ মাধ্যমৰ জৰিয়তে প্ৰত্যেকগৰাকী দৰ্শকক জনাব বিচাৰিছো সমগ্ৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰলৈ কাটৰ আহ্বান জনাইছো জুবিনৰ এয়া মৃত্যুৰ আঁৰৰ ৰহস্য কি তদন্ত লাগে অসমবাসী ৰাইজে বিচাৰ তদন্ত অসমবাসী ৰাইজে বাৰে বাৰে ক'ব বিচাৰিছে জুবিন গাৰ্গক এয়া হত্যা কৰা হৈছে নে তেওঁৰ মৃত্যুৰ আন কিবা কাৰণ আছে তাৰ উত্তৰ লাগে জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণ উত্তৰ বিচাৰি এতিয়া শ্যাম কানু মহন্তক সকলোৱে বৰ্জন কৰাৰ দৰে গৰ্জিত হৈ পৰিছে শ্যাম কানু মহন্তক অসমলৈ ঘূৰি আহিবলৈ মনা কৰা হৈছে বাধা দিয়া হৈছে শ্যাম কানু মহন্তক ছিংগাপুৰতে ব্যৱসায় কৰি থাকিবলৈ এতিয়া কৈছে অসমৰ জনতাই শ্যাম কানু মহন্ত অসমলৈ ঘূৰি আহিলে কঠোৰতকৈ কঠোৰ পৰিস্থিতি সৃষ্টি কৰিব অসমৰ জনতাই মাথো জুবিন গাৰ্গক লাগে এতিয়া সকলোকে ঘূৰাই লাগে অসমৰ সম্পদ বিধক ইয়াৰ বাবে জগৰীয়া কোন আপুনি কমেন্ট কৰক আৰু প্ৰত্যেকগৰাকী দৰ্শককে আমি জনাইছো এই খবৰটো শ্বেয়াৰ কৰক যদি জুবিন গাৰ্গৰ মৃত্যুৰ আগত কোনোবা জড়িত হৈ আছে বা জুবিনৰ বাবে জগৰীয়া হৈছে যিসকলে জগৰীয়া হিচাপে নিজকে প্ৰমাণ কৰি গৈছে কিছুমান টকাৰ লোভত বা যদি আন কিছুমান কাৰণত জুবিন গাৰ্গক এয়া জানি শুনি মৃত্যুৰ মুখত ঠেলি দিয়া হৈছে তেন্তে সেইসকলৰ বিৰুদ্ধে কঠোৰ হ'ব লাগিব অসম চৰকাৰ এয়া কেৱল আমাৰ কথাই নহয় এয়া সমগ্ৰ অসমবাসীৰ যুৱ চামৰ প্ৰতিবাদ যুৱ চামৰ এয়া প্ৰশ্ন হিমন্ত বিশ্ব শৰ্মা চৰকাৰলৈ যে জুবিন গাৰ্গক লৈ যোৱা শ্যাম কানু মহন্তক অসমলৈ আহিবলৈ দিয়া নহ'ব উচিত ব্যৱস্থা লাগিব তদন্ত কৰিব লাগিব কিয় বাৰে বাৰে মিছা মিছা তথ্য আহি আছে স্কুবা ড্ৰাইভিং পেৰাগ্লাইডিং হাৰ্ট এটেক এই ধৰণৰ কিছুমান তথ্য কিয় আহি আছে কোনোৱে কিয় লিখিব পাৰিছে জুবিন গাৰ্গৰ কালিয়ে মৃত্যু হৈছে বুলি যাতে ইমান সময় কিয় অসমবাসীয়ে খবৰ পোৱা নাছিলে শিল্পী জুবিন গাৰ্গ মৃত্যু হোৱা বুলি এই মুহূৰ্তত আমি প্ৰত্যেকগৰাকী দৰ্শকক কৈছো অতি ভয়ংকৰ পৰিস্থিতি গুৱাহাটী মহানগৰীত আৰু কেৱল এয়াই নহয় সমগ্ৰ ৰাজ্যতে কি যোৰহাট কি ডিব্ৰুগড় কি নলবাৰী উজনি নামনি সকলো গৰ্জিত হৈ উঠিছে সমগ্ৰ অসমবাসী ওলাই আহিছে পাব্লিক ওলাই আহিছে জুবিন গাৰ্গৰ মৃত্যুৰ আঁৰৰ ৰহস্য লাগে জুবিন গাৰ্গক লৈ যোৱা সেইগৰাকী শ্যাম কানু মহন্তৰ বিৰুদ্ধে এতিয়া গৰজি উঠিছে সমগ্ৰ ৰাজ্য